নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছো ধুবুৰীৰ পৰা দীপমালা অধিকাৰীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছো যদিহে আপুনি মোৰ YouTube চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় আৰু এতিয়া পলম নকৰি আগবাঢ়ো দীপমালাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2023 চনৰ কালী পূজাৰ সময়ত দীপমালাৰ তিনিজন পুত্ৰ তেওঁৰ শাহুৱেক আৰু তেওঁৰ স্বামী তেওঁলোক সকলো একেলগে ধুবুৰীতে থাকে কালী পূজাৰ পূজা পাৰ্বণ কৰি উঠাৰ পিছত শাহুৱেকক ক'লে যে মা আমি অকণ ওলাই যাওঁ তেওঁলোকে আসলতে কালী পূজা চাবলৈ যায় তেওঁলোকৰ ঘৰ ধুবুৰীত তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ মান দূৰত গৌৰীপুৰ বুলি এটুকুৰ ঠাই আছে তাত বৰ ধুনীয়াকৈ ডাঙৰকৈ কালী পূজা অনুষ্ঠিত কৰা হয় গতিকে প্ৰত্যেক বছৰ তেওঁলোক তালৈ যায় এপাক আৰু কোভিডৰ কাৰণে বহু কেইবছৰ তেওঁলোক যোৱা নাছিলে সেয়েহে সেবাৰ তেওঁলোক যাবলৈ ওলালে ইতিমধ্যে ভাত পানী তেওঁ বনাই ৰেডি কৰিছে আৰু শাহুৱেককো ক'লে যে মা আপুনি থাকক আমি পটককৈ আহোঁগৈ তেওঁ ক'লে ঠিক আছে যোৱা আৰু সেয়েহে দীপমালা আৰু তেওঁৰ হাজবেণ্ড দুয়োজন বাইকেৰে কালী পূজা চাবলৈ বুলি ওলাই গ'ল আৰু তেওঁলোকৰ যেটো ৰাস্তা সেই ৰাস্তাটোত দুখন শ্মশান পায় সেই শ্মশান দুখনৰ মাজৰ যেটুকুৰ ঠাই সেই ঠাইটুকুৰ বিৰাটেই বেছি জয়াল মানুহে সেই ঠাইত বহু কিবা কিবি অনুভৱ কৰাৰ ঘটনা কাহিনী দীপমালা ইতিমধ্যে শুনিছে আৰু তেওঁলোকে সাধাৰণতে সেই ৰাস্তাটোৰে মানে সাজ লগাৰ পিছত আৰু কেতিয়াও যাত্ৰা নকৰে কিন্তু কালী পূজা চাবলৈ যাবৰ কাৰণে সেই ৰাস্তাটো আটাইতকৈ সুচল মানে শৰ্টকাট হয় গতিকে সকলো হেফালে দিয়ে যায় সেয়ে ভাবিলে পূজাৰ দিন কিনো হ'ব দুইজন একেলগে গৈ থাকো বতৰ বিৰাট ধুনীয়া আছিল তেওঁলোক গৈছে প্ৰথম শ্মশানখন পাৰ হৈছে আৰু ইখন পোৱাৰ মাজৰ যেটুকুৰ ঠাই সেই ঠাইটুকুৰত ঘপককে তেওঁলোকে দেখিছে তেওঁলোকৰ বাইকৰ আগত এগৰাকী বুঢ়ী মানুহগৰাকীৰ পিন্ধনত এখন বগা শাৰী নে চাদৰ মেখেলা ঠিক তেওঁ ধৰিব নোৱাৰিলে কিন্তু তেওঁ যথেষ্ট বয়সীয়াল আছিলে আশীৰ উৰ্ধৰ হ'ব কাৰণ তেওঁ কঁকালটো ইতিমধ্যে পৰিছে তেওঁ মানে কুজা হৈ খোজকাঢ়িছে আৰু হাতত এডাল লাখুটি আৰু বিৰাট লাহে লাহে তেওঁ মানে ৰাস্তাটো বাওঁফালৰ পৰা সোঁফাললৈ পাৰ হৈছে আৰু মানে এনেকুৱা নহয় যে দূৰৰ পৰা তেওঁলোকে দেখি আহি আছিল মানুহগৰাকীক বাইকৰ পোহৰত বাইকৰ লাইটৰ পোহৰত তেওঁলোকে একো দেখা নাই ৰাস্তাটো একদম খালী আৰু একদম মানে নিৰ্জন কেৱল জিলিৰ মাত শুনি আছে আৰু বাইকৰ পোহৰেৰে তেওঁলোক গৈ আছে ঘপককৈ তেওঁলোকৰ বাইকৰ আগত বুঢ়ী মানুহ এগৰাকী আহি পৰাত দীপমালাৰ স্বামীৰ মানে বেলেন্সটো খেলিমেলি হৈ গ'ল তেওঁ যেনে তেনে ইফাল সিফাল কৰি বাইকখন ৰখাবলৈ সক্ষম হ'ল আৰু তেওঁ বিৰাট গালি পাৰিছে ক'ৰ পৰা আহিছে নিজেও মৰিব আমাকো মাৰিব বুলি সেই কথাটো কলত দীপমালাই লগে লগে ঘূৰি চাইছে বুঢ়ীগৰাকীয়ে কিবা দুখ সুখ পালে নেকি বুলি তাৰপিছত ঘূৰি চাই দেখিছে মানুহগৰাকী নাই মানে ঠিক 3-4 ছেকেণ্ডৰ ভিতৰত মানুহগৰাকী অদৃশ্য হৈ গ'ল আৰু তেওঁৰ যেটো অবয়ব তেওঁৰ যেটো মানে বয়সৰ ছাপ আৰু যি ধৰণে তেওঁ খোজকাঢ়ি আছিল এখোজ দুখোজকৈ তেওঁ 3-4 ছেকেণ্ডত কেৱল এটা খোজহে সাকে আগবঢ়াব পাৰিব কিন্তু কেনেদৰে সেই মানুহগৰাকী নাইকিয়া হৈ গ'ল ৰাস্তাৰ পৰা দীপমালাহতে ধৰিব নোৱাৰিলে তথাপিতো ভাবিলে হয়তো সাকে সময় অলপ বেছি পাৰ হৈছে মানুহগৰাকী পাৰ হৈ গুচি গ'ল সেয়েহে বৰ এটা মন নকৰিলে তেওঁলোকে আৰু মানে তেওঁৰ দীপমালাৰ স্বামীয়ে ভুৰভুৰাই আকৌ বাইকখন ষ্টাৰ্ট কৰিলে দীপমালাক ক'লে বোলা এইবোৰ চাই থাকিলে দেৰি হ'ব সেইবুলি ষ্টাৰ্ট কৰি ঠিক মানে 200 মিটাৰ মানহে সাকে পাৰ হৈছে তাৰ পিছত আকৌ বাইকৰ সন্মুখত সেই একেই মানুহগৰাকী একে ধৰণে খোজকাঢ়ি লাখুটি লৈ ৰাস্তাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ পাৰ হৈছে আৰু সেইবাৰো একদম তেওঁলোকৰ বাইকৰ আগত আহি মানুহগৰাকী ৰৈছেহি আৰু লগে লগে দীপমালাৰ হাজবেণ্ডে ইমানেই জোৰত বাইকৰ ব্ৰেকডাল মাৰিছে দীপমালা মানে কথমপিহে উফৰি পৰা নাই তাৰ পিছত হাজবেণ্ডে লগে লগে মানে চিঞৰি উঠিছে তেওঁ হে মহাকাল বুলি চিঞৰিছে কাৰণ তেওঁ গম পাইছে যে এইটো কোনো সাধাৰণ ঘটনা তেওঁলোকৰ লগত ঘটা নাই এগৰাকী মানুহ 200 মিটাৰ আগতে তেওঁলোকে পাৰ কৰি থৈ আহিছে বয়সস্থ মানুহ খোজেই কাঢ়িব নোৱাৰে সেই একেগৰাকী মানুহক আকৌ একে ধৰণে তেওঁলোকে পোৱাটো সম্ভৱেই নহয়
এয়া মানুহ বা তেজমহৰ কোনো জীৱ হ'বই নোৱাৰে এইটো বেলেগ কিবা বুলি তেওঁলোকে ধৰিব পাৰিলে লগালগ দীপমালায়ো মানে হনুমান চালিচাখন তেওঁৰ কণ্ঠস্থ সেই হনুমান চালিচাখন পঢ়িবলৈ ল'লে আৰু তেওঁৰ হাজবেণ্ডে ক'লে যে নাই আৰু আগুৱাই যাব নোৱাৰি আমি ঘূৰি যোৱাটো ভাল হ'ব সেই বুলি তেওঁ সিধাই বাইকখন ঘূৰাইছে দুয়োজনে ভগৱানৰ নাম লৈ যিমান পাৰে খৰকৈ বাইক চলাই ঘৰ আহি পাইছেহি ঘৰ পোৱাত শাহুৱেকে সুধিলে ইমান সোনকালে তোমালোক উভতি আহিলা যে তেতিয়া দীপমালা আৰু তেওঁৰ স্বামী গোটেইখিনি কথা ক'লে তেতিয়া শাহুৱেকে ক'লে যে আজি হৈছে অমাৱস্যা কালী পূজা গতিকে আজিৰ দিনটোত আচলতে বেয়া বস্তুবোৰ ওলাই বুলি কয় তোমালোক যাবলৈ ওলোৱাৰ কাৰণে মই মানা নকৰিলোঁ কিন্তু আচলতে মানে নিশা এনেদৰে ওলাই যোৱাটো ভাল কথা নহয় তাতে শ্মশানৰ ওচৰেদি সন্মুখেদি যোৱাটো আৰু বেছি ভয় লগা কথা সেই দিনাখন তেওঁলোকে যেটো অনুভৱ কৰিলে সেই অনুভৱ দীপমালা আৰু দীপমালাৰ স্বামীৰ লগত উৰেটো জীৱন থাকিব হেতু কি আছিলে কাক দেখিছিলে সেই মানুহগৰাকী কোৰ পৰা আহিলে কলৈ গ'ল তেওঁলোকে একো ধৰিব নোৱাৰিলে এটা ডাঙৰ প্ৰশ্নবোধক থাকি গ'ল এয়া আছিলে দীপমালা আৰু দীপমালাৰ স্বামীৰ লগত ঘটা এটা জিয়া ঘটনা যেটো আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ আপোনালোকেও বাৰু অমাৱস্যাৰ লগত জড়িত কিবা এনেকুৱা ঘটনা বা কাহিনী শুনিছে নেকি যদি শুনিছে এই ভিডিওটোৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব লগতে যোৱা দুদিন মই বাহিৰৰ পৰা আপোনালোকলৈ ভিডিও আগবঢ়াইছিলোঁ ভৌতিক অভিজ্ঞতা আগবঢ়াইছিলোঁ বহুতে আদৰি লৈছে কিন্তু বহুতে লিখিছে যে হাই উৰুমি থাকিলে আচলতে ঘটনাবোৰ শুনিবলৈ অকণ অসুবিধা হয় হেতু ময়ো অনুভৱ নকৰা নহয় সেয়েহে মই চেষ্টা কৰিম বাহিৰৰ পৰা দিলেও যাতে একদম নিৰ্জন ঠাই এটুকুৰৰ পৰা দিব পাৰো যাতে আপোনালোকে অভিজ্ঞতাবোৰ সুন্দৰকৈ উপভোগ কৰিব পাৰে মোৰ লগত এনেদৰে থাকিব বুলি আশা কৰিলে লগতে আপোনাৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই ঘটনা লগতে সপ্তাহটিৰ ঘটনাবোৰ ইয়াতে সামৰিলোঁ অহা সপ্তাহত কেইটিমান নতুন আৰু বৰ আচৰিত ধৰণৰ ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি